নাৰ্ছৰ ভেকেঞ্চি ওলাইছে আৰু যিসকল কেণ্ডিডেট মিনিমাম মেট্ৰিক পাছ হৈছে সেইসকল কেণ্ডিডেটৰ ভেকেঞ্চি ওলাইছে আৰু যিসকল কেণ্ডিডেট BA BCom BSc পাছ হৈছে অৰ্থাৎ গ্ৰেজুৱেট পাছ হৈছে সেইসকল কেণ্ডিডেটৰ ভেকেঞ্চি ওলাইছে। ইম্পৰ্টেণ্ট পইণ্টখিনি জানি লওক। যিসকল কেণ্ডিডেট মেট্ৰিক পাছৰ জবত আবেদন কৰিব সেইসকল কেণ্ডিডেটৰ যদি কোনো ধৰণৰ অভিজ্ঞতা নাই বা কোনো ধৰণৰ বেলেগ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট নাই তথাপিও আবেদন কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেট নাৰ্ছৰ পোষ্টত আবেদন কৰিব সেইসকল কেণ্ডিডেটৰ যদি কোনো ধৰণৰ অভিজ্ঞতা নাই তথাপিও আবেদন কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেট BA BCom BSc অৰ্থাৎ গ্ৰেজুৱেট পাছৰ জবত আবেদন কৰিব সেইসকল কেণ্ডিডেটৰ অভিজ্ঞতা লাগিব। মানে গ্ৰেজুৱেট পাছৰ জবত আবেদন কৰিবলৈ অভিজ্ঞতা লাগিব। ফ্ৰেছাৰ কেণ্ডিডেট গ্ৰেজুৱেট পাছৰ জবত আবেদন কৰিব নোৱাৰিব। প্ৰথমতে জানি লওক ক'ৰ পৰা আবেদন বিচাৰিছে। ইয়াতে চাওক ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰভিশ্যন কাউন্সিল আসাম এই বোৰ্ডৰ ফালৰ পৰা আবেদন বিচাৰিছে। ইয়াতে কৈছে যে সিহঁতে নতুনকৈ 6টা চেণ্টাৰ বনাই আছে। 6 ডিএডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰ বনাই আছে। ক'ত ক'ত বনাই আছে চেণ্টাৰ জানি লওক। ইয়াতে উল্লেখ কৰিছে তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শোণিতপুৰ, কামৰূপ আৰু বৰপেটাত 6টা চেণ্টাৰ বনাইছে। সেই 6খন চেণ্টাৰত জব হ'ব। প্ৰথম জানি লওক 1 নম্বৰ পোষ্টৰ নাম কি। 1 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল প্ৰজেক্ট কোঅৰ্ডিনেটৰ কাম ভকেশ্যনেল কাউন্সিলৰ। টোটেল পদ আছে 6টা। প্ৰতিমাহে চেলাৰী হ'ব 15,000। কণ্ট্ৰেকচুৱেল জব হয়। ইয়াতে কৈছে যে এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ কি পাছ হ'লে আবেদন কৰিব পাৰিব। গ্ৰেজুৱেট পাছ হ'ব লাগিব এনি ডিচিপ্লিন। ছায়েন্স, কমাৰ্চ বা আৰ্টছৰ পৰা যদি গ্ৰেজুৱেট পাছ হৈছে আবেদন কৰিব পাৰিব। কিন্তু 3 বছৰৰ অভিজ্ঞতা থাকিব লাগিব মেনেজিং চাৰ্জ চেণ্টাৰৰ এইবিলাক অভিজ্ঞতা থাকিব লাগিব তেতিয়া আবেদন কৰিব পাৰিব। লগতে কেণ্ডিডেটৰ কম্পিউটাৰ নলেজ থাকিব লাগিব ইয়াত উল্লেখ কৰিছে। আৰু আবেদন কৰা প্ৰাৰ্থীৰ বয়স যাতে 45ৰ ওপৰত নহয় ইয়াত উল্লেখ কৰিছে। 2 নম্বৰ যিটো পোষ্ট এই পোষ্টৰ নাম হ'ল ডক্টৰ পাৰ্ট টাইম। টোটেল পোষ্ট আছে 6টা। প্ৰতিমাহে চেলাৰী হ'ব 16,500। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে MBBS পাছ হ'ব লাগিব। আৰু ইয়াতে কৈছে যে আবেদন কৰা প্ৰাৰ্থীৰ বয়স 45ৰ ওপৰত যাতে নহয়। 3 নম্বৰ যিটো পোষ্ট এই পোষ্টৰ নাম হ'ল কাউন্সিলৰ ছ'চিয়েল ৱৰ্কাৰ সাইকোলজিষ্ট। টোটেল পোষ্ট আছে 18টা। আৰু ইয়াতে উল্লেখ কৰিছে প্ৰতিমাহে চেলাৰী হ'ব 12,500। গ্ৰেজুৱেট পাছ হ'ব লাগিব ইয়াত উল্লেখ কৰিছে। লগতে 3 বছৰৰ অভিজ্ঞতা বিচাৰিছে। ফিল্ড ডিএডিকশ্যনৰ অভিজ্ঞতা বিচাৰিছে ইয়াত উল্লেখ কৰিছে। 4 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল নাৰ্ছ। 6টা পদ মুকলি হৈছে। প্ৰতিমাহে চেলাৰী হ'ব 11,000। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন নাৰ্ছিং মানে GNM পাছ কৰা হ'ব লাগিব। বয়স হ'ব লাগিব যাতে 45ৰ ওপৰত নহয় উল্লেখ কৰিছে। 5 নম্বৰ যিটো পোষ্ট এই পোষ্টৰ নাম হ'ল ৱাৰ্ড বয়। টোটেল পদ মুকলি হৈছে 6টা। 11,000 প্ৰতিমাহে চেলাৰী হ'ব। মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে সেইসকল কেণ্ডিডেটক প্ৰিফাৰ কৰিব, অগ্ৰাধিকাৰ দিব ইয়াত উল্লেখ কৰিছে। এতিয়া জানি লওক কেনেকৈ আবেদন কৰিব। অফলাইন যোগে আবেদন কৰিব লাগিব। ইয়াতে কৈছে যে CV আৰু এপ্লিকেশ্যন দিব দিছে। পোষ্ট এপ্লিকেশ্যন CV দিব লাগিব। তাৰপিছত চেল্ফ এটেষ্টেড ডকুমেণ্টছখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন যিমান ডকুমেণ্টছ আছে সেইখিনি জেৰক্স কৰি চেল্ফ এটেষ্টেড মানে নিজৰ চহী কৰিব লাগিব। আৰু যদিও অভিজ্ঞতা আছে এই অভিজ্ঞতাৰ ডকুমেণ্টছখিনি জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰি 2 কপি ফটো দিব লাগিব। ইয়াতে কৈছে জমা দিব লাগিব গুৱাহাটী শিলপুখুৰী। ইয়াতে চাওক শিলপুখুৰী লিখা আছে। অফিচ অফ দ্য ষ্টেট এণ্টি ড্ৰাগছ এণ্ড প্ৰভিশ্যন কাউন্সিল আসাম এই বৰ্ডত যাই জমা দিব লাগিব। লাষ্ট ডেট ডিচেম্বৰ মাহৰ জানুৱাৰী মাহৰ 27 তাৰিখ। ইয়াতে চাওক 2021 চনৰ জানুৱাৰী মাহৰ 27 তাৰিখৰ ভিতৰতে জমা দিব লাগিব ইয়াত উল্লেখ কৰিছে। এতিয়া কাম কৰক এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব। লগতে ন'টিফিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ এতিয়াই চেক কৰক।